পাৰ্থ মন্দিৰৰ চোতালত অনুষ্ঠিত এই মুকলি সভাত আজি উপস্থিত থকা মাননীয় মন্ত্ৰী ডাঙৰীয়া, কাউন্সিলৰ চিফ ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকলৰ লগতে বিভিন্ন সংগঠনৰ পৰা ইয়াত আহি উপস্থিত হোৱা সংগঠনৰ মুৰব্বীসকলক সকলোলৈকে প্ৰথমতে জোখাই বোল লওঁ। আজি পাৰ্থ পূজাৰ তৃতীয় দিনা, দেওবাৰ, সোমবাৰ, আজি মঙলবাৰ, আমি হিচাপ মতে আজি দ্বিতীয় দিন বুলি কওঁ। যে কি নহওক, এই পাৰ্থ পূজা যোৱাকালি আমি কৰিলোঁ মোৰ সিং বাধ্যৰ নামত। পৰহি দিনা আমি দেওবাৰে গধূলি দেৱতাবিলাকক আহ্বান কৰিছিলোঁ, আমাৰ পূজাস্থলীলৈ আহিব লাগে, আমাৰ পূজা গ্ৰহণ কৰিব লাগে। তাকে আমি দেৱতাৰ আহ্বান বুলি অসমীয়াত কোৱা যায়। অসমীয়াত কোৱা যায় দেও নমোৱা অনুষ্ঠান। আমি যদি সোণোৱালত কওঁ দেও নমোৱা অনুষ্ঠান। আমি দেৱতাবিলাকক সোণোৱাল ভাষাত দেও বুলি কওঁ। গতিকে দেওবাৰ গধূলি আমি তেখেতসকলক নমাইছোঁ। আমাৰ পূজা ভাবি ল'ব লাগে, আমাক বৰ দিব লাগে। যোৱাকালি এই পূজা ভাবি হৈছে, দিনত অঞ্চলস্থ মন্দিৰবিলাকত হৈছে আৰু ৰাতি মূল মন্দিৰত হৈছে। আজি হ'ল তৃতীয় দিন। ইয়াত সোণোৱাল কছাৰীসকলৰ বিহুৰ নমোৱা অনুষ্ঠান হয়। ৰাতিপুৱাৰ পৰাই চবেই ব্যস্ত আছিল। মূল মন্দিৰৰ প্ৰাংগণত আমি হুঁচৰি গাই, লগতে লগ বিহু কৰি হয়দাং গীত গাই এই হুঁচৰি, এই বিহু নামাওঁ। মুঠতে ক'বলৈ গ'লে সোণোৱালসকলৰ আজি উৰুকা। মঙলবাৰে উৰুকা, বুধবাৰে বিহু। আজি সেই উৰুকাৰ দিন। আজি বিহু নমাইছোঁ আমি। বহাগৰ প্ৰথম দিনা নামঘৰ প্ৰাংগণৰ পৰা বা ওচৰতে থকা হাবি গছৰ তলৰ পৰা আমি হুঁচৰি উলিয়াই আজি নমাই থৈছোঁ। গতিকে এইটো আমাৰ প্ৰথা। আজিৰ পৰাই সোণোৱালসকলে বিহু কৰাৰ অধিকাৰ পায় আৰু যিকোনো মুহূৰ্তত আমাৰ সোণোৱালসকলে আজিৰ পৰাই ঢোল বজাবও পাৰে। এইটো ধাৰ্মিক ফালৰ পৰা আমাৰ অনুমতি প্ৰদানৰ আজি এটা দিন। গতিকে কাইলৈৰ পৰা আমি বিহু বুলিয়েই ক'ব লাগিব। বহাগৰ 7 দিনলৈকে আমাৰ বিহু হ'ব। গতিকে কাইলৈৰ পৰা আৰম্ভ কৰি এই বিহু সোণোৱালসকলৰ মাজত থাকে। গতিকে বাধ্য বুলি ক'লে যদি সোধা যায় যে বাধ্য পূজা মানেনো কি, বাধ্য শব্দটোৱে হ'ল এটা সোণোৱাল শব্দ। বাই মানে 5, ঠ মানে গুণ। এই 5টা গুণৰ অধিকাৰী এজন আছে, 5টা শক্তিৰ অধিকাৰী এজন আছে। 5টা শক্তি হ'ল ক্ষিতি, অপ, তপ, মৰুত, দ্ৰোণ। পৃথিৱী, পানী, আকাশ, বতাহ, অগ্নি, এই 5টা শক্তি যিজনৰ অধিকাৰী তেওঁ হ'ল বাধ্য। আৰু এই বাধ্য পূজাত আমি 4 কোটি জীৱৰ কাৰণেহে পূজা কৰোঁ। মই তাক সেৱা কৰিলে মোৰ নিজস্বভাৱে মই সেৱা কৰিব পাৰিম।
কিন্তু পূজাভাগী কৰোঁ আমি চাৰিমুঠি দিবৰ কাৰণে। গতিকে আমি স্বাৰ্থপৰ নহয়, অকল সোণোৱালকেইটাৰ কাৰণে এই বাথৌ পূজা আমি নাই কৰা। বাথৌ পূজা চাৰিমুঠি দিবৰ কাৰণে কৰিছোঁ, উৰণ পক্ষীবিলাকৰ কাৰণে, পুৰণ মাছ মগৰবিলাকৰ কাৰণে, গছ গছনিৰ কাৰণে, আৰু ভ্ৰমণ পশু পক্ষী আৰু মানুহৰ কাৰণে। গতিকে এইটো এটা স্বাৰ্থপৰ পূজা নহয়। বহুতে ক'ব বিচাৰে আমি গৱেষণামূলক কামত ঘূৰি ফুৰোঁতে বহুতে আমাক কৈছে যে এইটো দেখোন মাত্ৰ সোণোৱালসকলৰ নিজস্ব উন্নতিৰ কাৰণেহে কৰা পূজা। আমি কৈছোঁ নহয়, এই চাৰিমুঠি জীৱৰ কাৰণেহে পূজা কৰা হয়। আমি আশীৰ্বাদতো এই চাৰিমুঠি জীৱৰ উন্নত হওক বুলি আমি আশীৰ্বাদ দিওঁ। বাথৌৰ মন্ত্ৰ পাতিও তাকেই কয়। গতিকে এই পূজাভাগী আমাৰ মাজলৈ আহিছিল। আমি যেতিয়া সোণোৱাল হিচাপে পৰিচিত হৈছিলোঁ 10 শতিকাৰ কথা। আজি 20 শতিকা চলি আছে, 21 শতিকা চলি আছে। আমি 10 শতিকাতেই সোণোৱাল হিচাপে পৰিচিত হোৱাৰ সময়ত আমাৰ মাজলৈ বাথৌ পূজাও আহিছিল। গতিকে আমাৰ সোণোৱাল মানুহবিলাকে সেই তেতিয়াৰ পৰাই এই বাথৌ পূজা কৰি আহিছে। প্ৰথমতেই এই পূজাৰ লগত এতিয়াও মূল মন্দিৰত আমাৰ যি 14 বংশ আছে, এই 14 বংশৰ প্ৰতিটো হঠৰে নিজস্ব দায়িত্ব আছে। মূল পূজা কৰা ব্যক্তিজন আমাৰ মানিকীয়াল বংশৰ মানুহ হয়। ঠিক তেনেকৈ পানী যোগান দিয়া মানুহ, পাত কটা মানুহ, পশু যোগান দিয়া মানুহ, শৃংখলাবদ্ধভাৱে পূজাখন চলাই নিবৰ কাৰণে যিসকল ব্যস্ত থাকে, এই প্ৰতিটো কামৰ কাৰণে আমাৰ 14 বংশৰ মানুহবিলাক জড়িত আছে। মই এহেমাল বংশৰ মানুহ, গতিকে মোৰ ঘৰ ঔফুলীয়াত, মই এহেমাল বংশৰ মানুহ। মোৰ দায়িত্ব আছিল এই পূজা হোৱা জেগাটোত শৃংখলাবদ্ধভাৱে যাতে থাকিব পাৰে তাৰ দায়িত্ব আছিল। ঠিক তেনেকুৱাকৈ বলিৰ কাৰণে টিকা ধৰা সঁচ বেলেগ, বুঢ়া ধৰা সঁচ বেলেগ, বলি দিয়া মানুহজনৰ সঁচ বেলেগ। গতিকে সঁচবিলাকৰ দায়িত্ব আছিল। এতিয়া লাহে লাহে আমি পূজা কৰা মানুহৰ আমাৰ পূজাৰীবিলাকক বহুততে ব্যস্ত কৰিব লাগে। আমাৰ কাউন্সিলৰ চিফ মহোদয়ে কৈছে 50টা আমাৰ বাথৌ মন্দিৰ ইতিমধ্যে হৈছে। গতিকে এই মন্দিৰবিলাক চলাবলৈ আমি বিভিন্ন বছৰ হ'লেও আমি দীক্ষা দি লৈছোঁ আৰু সেই দীক্ষাৰ দ্বাৰা পূজাবিলাক চলাই গৈছোঁ। আৰু এই মন্দিৰতো আপোনাৰ হ'ব, এই মন্দিৰতো 5জন তেনেকুৱাকৈ শিক্ষা দিয়া ব্যক্তি আছে, তেখেতসকলে এই পূজাভাগী চলাই গৈছে। গতিকে আমাৰ এই বাথৌ পূজাৰ লগত আমাৰ সোণোৱালৰ প্ৰতিটো সংস্কৃতিয়ে জড়িত। আমাৰ আইসকলে কৰা আইনাম, আই সকাম, গোপিনী সকাম, বাট ভেটা সকাম, তামোল মেটা, তুলনি বিয়া হোৱা, এই সকলোবিলাক আপোনালোকে বাথৌ মতেই কৰি আছে। কিন্তু বহুতকে সুধিলে আপোনালোকে নাজানিব। গতিকে আপোনালোকে এইখিনি কৰি আমাৰ এই বাথৌ সংস্কৃতি বজাই ৰাখিছে। আমাৰ পুৰুষসকলেও বজাই পূজা কৰিছে, ভক্তিও পূজা কৰিছে আৰু বিভিন্ন ধৰণৰ হুঁচৰি গাইছে, লগ বিহু কৰিছে। এই ধৰণে সোণোৱাল কৃষ্টিবিলাক আপোনালোকে জীয়াই ৰখাত আমাক সকলোৰে কাৰণে, জাতিটোৰ কাৰণে ধন্যবাদৰ পাত্ৰ আপোনালোক নিজে নিজেই। এইখিনিতে মই অলপ লগ বিহুৰ কথাটো ক'ব বিচাৰিছোঁ। সেইকাৰণেই লগ বিহু হ'ল বাথৌৰ লগত সম্পূৰ্ণ জড়িত এটা বিহু, যাক আমি সোণোৱাল কছাৰীসকলৰ বিহু বুলি ক'লে আমি লগ বিহুৰ বাহিৰে বেলেগ বিহুৰ কথা ক'ব নোৱাৰোঁ। লগ বিহুটো হ'ল আমাৰ বাথৌ সংস্কৃতিৰ লগত জড়িত। এইকাৰণে যে বাথৌৱে যেতিয়া সৃষ্টি কামবিলাক কৰিছিল, তেওঁ 18 যোৰা
দেৱ দেৱী সৃষ্টি কৰিছে। এই 18যোৰা দেৱ দেৱী 9যোৰা দেৱ দেৱীক বাইদেৱে নিজৰ লগত ৰাখিছিল আৰু 9যোৰা দেৱ দেৱীক যিবিলাকক আমি কোঁৱৰ কুঁৱৰী বুলি কওঁ তেখেতসকলক মৰ্ত্যলৈ পঠিয়াই দিছিল। আপোনালোকে লগ বিহু কৰোঁতে দেখিছে যে এটা 9যোৰাই বগা সাজ পিন্ধিছে আৰু 9যোৰাই মটীয়া ৰঙৰ সাজ পিন্ধিছে। এই মটীয়া ৰঙৰ সাজ পিন্ধাবিলাক আমাৰ মৰ্ত্যলৈ বাইদেৱে পঠিয়াই দিছিল। ইয়াত তেখেতসকলক গান বাজনা নৃত্য আদি সৃষ্টি কৰিবলৈ সংস্কৃতি সৃষ্টি কৰিবলৈ পঠিয়াই দিছিল। সেয়েহে বাইথ পূজাত এই মটীয়া ৰঙৰ যিসকল ডেকা ডেকেৰীয়ে প্ৰতীকী ৰূপত বাইথ কৰিছে তেখেতসকলেহে মাত্ৰ বাদ্যযন্ত্ৰ বজোৱাৰ অধিকাৰ থাকে। বগা সাজ পিন্ধাবিলাকৰ সেই দায়িত্ব নাথাকে। গতিকে আমি এই বাইথ পূজাৰ লগত সম্পূৰ্ণ জড়িত এটা সোণোৱালৰ মূল বিহু বাইথ বিহু লগ বিহু। গতিকে এই লগ বিহু যাতে কেতিয়াও বেলেগ ৰূপ নলয় তাৰ কাৰণে আপোনালোক আটাইকে চাবলৈ বা নজৰ দিবলৈ মই মূল বক্তব্যৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। এই লগ বিহু এই 18যোৰাৰ তলত কেতিয়াও হ'ব নোৱাৰিব, 9যোৰাৰ তলত কেতিয়াও লগ বিহু হ'ব নোৱাৰিব। কোনোবাই ডেকা জীয়ৰীয়ে লগ খাই যে কেইটামানে বিহু মাৰি দিলে সেইটোৱে লগ বিহু হ'ল, ঠিক সেইটো নহয়। গতিকে ধৰ্মীয় পৰম্পৰাৰ লগত জড়িত কাৰণে এই লগ বিহুৰ সন্মান আছে। সেইকাৰণে আমি সোণোৱালসকলৰ বিহু বুলি ক'লে এই লগ বিহুকে বুজোঁ। আৰু মই দীঘলীয়া নকৰোঁ, ক'লে বহুত কথাই আমাৰ ক'বলগীয়া হয়, যিহেতু আমি গৱেষণামূলক কথাবিলাকৰ বাহিৰে বেলেগ বক্তব্যবিলাক আমি ক'বলৈ টান পাওঁ। সেইকাৰণে এতিয়া ধৰক মই এটা আমি যিদিনাখন দেও নমাইছোঁ, দেও নমাওঁতে আমি কেতিয়াও নকওঁ বাৰুকেইটা নাচ বেয়াকেইটা নাচে, সেনেকুৱাকৈ আমি নেমাতোঁ। আমি টপলা 9টা টপলা দিওঁ, সেয়া কওঁ য'ত যেনেকৈ আছি চবেই আঁকিব লাগি 33 কোটি দেৱতাৰ আঁকিব লাগি বুলি আমি জানো মাতোঁ। 33 কোটি আমি নাম নাজানো। সোণোৱালকেইটাই আমি জানো 261টা দেৱতাৰ নাম জানো। আমি সেইটোকে মাতোঁ। লখিমী 72জনী লখিমী আছে, আই মাতৃ আছে 18জনী, সেইটিকো মাতোঁ। সেটি অহা দেখি লগতে বেয়াখিনিও আঁকোনে, জল খাইকেইটাও আঁকো, যশ লখিমীকেইটাও আঁকো। এতিয়া কালি পূজা হ'লত আমি ভাবিছোঁ যে বাউ গৰুৰ যিখিনি ডাঙৰ ডাঙৰ দিওঁ সেটি জালুকী হ'ব পাৰে, বাউ পাই কেনে, কিন্তু বেয়াখিনি থাকি যায়, বাঁহ তলত থাকোগৈ। বিহুৰ দিনত কলহ আমি নেখাবই বুলি ভাবি কেনে বাঁহ তলত থাকিগৈ, সৌ ক'ৰবাত পানীৰ বৈতাত থাকিগৈ, সেনেকুৱাকৈ বেয়াখিনিও লুকাই থাকে। এতিয়া সেই বেয়াখিনিক আমি খেদাই দিব লাগিব। কেতিয়া খেদাম? বিহু এদাই নোহোৱালৈকেতো আমি খেদাব নোৱাৰোঁ। বহাগৰ বিহু যেতিয়া এদাই হ'ব সেইদিনাখন আমি যেতিয়া বহুৱা পাতোঁ, সেই বহুৱা পাতি কেনে সেই যশ লখিমী যিমান আছিল চবকে আমি সন্মানে বিদায় দিওঁ। তেতিয়াৰ পৰাই যে বেমাৰ চেমাৰ নহ'ব বুলি আমি ভাবোঁ সোণোৱালকেইটাই, সেইখিনি আমি বাইথৰ লগত সম্পূৰ্ণ জড়িত কথা। গতিকে ঠিক তেনেকুৱা ধৰণৰ জড়িত কথা বহুতেই আছে, ইমানখিনি মই দীঘলীয়া নকৰোঁ। আমাৰ মোতকৈ জনা ব্যক্তিবিলাক বহি আছে বহুতে, তেখেতসকলে ক'ব। শেষত ইয়ালৈ মাতি দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
অভ্যৰ্থনা সমিতিৰ লগতে অসম চৰকাৰ লগতে আমাৰ কাউন্সিলৰ পুনৰ কছাৰী স্বায়ত্তশাসিত কাউন্সিললৈ আৰু জেগেল খেং বুলি কোৱাৰ আগতে মই যিহেতু আমি বিহু নামালামেই আজিৰ পৰা আমি বিহু ক'ব পাৰোঁগৈ সেই দেখি এটা লগ বিহুকে গাই কেনে মোৰ বক্তৃতাটো এদায় কৰোঁ। আলিটো পাতিলং আকৌ হেৰ নৈ কটাৰী আলিটো পাতিলং চেপাটো পাতিলং আকৌ হেৰ নৈ কটাৰী মাগুৰ মাছে হালি পালঙে আকৌ হেৰ নৈ কটাৰী চাৰি আঙুল ডাক কটাৰী চাৰি আঙুল ডাক কটাৰী নেকাটলেও কাটি লাগি। এইটো হ'ল যে আমি আকৌ হেৰ নৈ কছাৰী তাৰমানে আমি সোণোৱাল কছাৰীসকলে নদীৰ পাৰে পাৰে থাকি বেছি ভাল পাওঁ। আমাৰ মাটি বাৰীবিলাক আগতে নদীৰ পাৰতে আছিল, গতিকে নদীৰ পাৰতে আমি খেতি কৰোঁ, কেতিয়াবা খেতি ভাল হয় কেতিয়াবা নহয়। গতিকে চাৰিআঙুল কপালত কি আছে আমি নাজানো, গতিকে চাৰিআঙুল কপালত যি আছে নেকাটলেও কাটি যেন লাগি চাৰিআঙুল কপালত বিধাতাই কি লিখিছে আমি নাজানো, গতিকে সেইমতে আমি পাম। এতিয়া আৰু এটা বিহু নাম মই গাব বিচাৰিছোঁ, এইটো সোণোৱাল কছাৰীৰ সুৰতেই হ'ব। মদে খাঙে গ'লে ৰলৈ কোমল দৈ মধিয়া ঘুমালং ৰলৈ কোমল দৈ মদে খাঙে গ'লে ৰলৈ কোমল দৈ মধিয়া ঘুমালং ৰলৈ কোমল দৈ হাততে বাতিটো লৈ ৰলৈ কোমল